এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত এখন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো ভাৰত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে 2024-25 চনৰ বাজেট। তো এইখন বাজেট ঘোষণা কৰাৰ সময়ত কেইখন বস্তুৰ মূল্য অতি শীঘ্ৰে কমিব বুলি উল্লেখ কৰিছে ভাৰত চৰকাৰে 2024-25 চনৰ বাজেটত। তো কি বস্তুৰ মূল্য বৃদ্ধি হ'ব আৰু কি বস্তুৰ মূল্য হ্ৰাস হ'ব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি বস্তুৰ মূল্য বৃদ্ধি হ'ব আৰু কি বস্তুৰ মূল্য কমিব এই বিষয়ত কি লিখা আছে আপোনালোকক বিতংভাৱে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে কেন্দ্ৰত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছত মঙলবাৰে নতুন চৰকাৰৰ সম্পূৰ্ণ বাজেট ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বহু কথাত তেওঁ কৰ ৰেহাই ঘোষণা কৰিছে, লগতে কিছু সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি হৈছে। বাজেটৰ পিছত কি বস্তু সস্তা হ'ব আৰু কি বস্তুৰ মূল্য বৃদ্ধি হ'ব এতিয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে কৰ্কট চিকিৎসাত ব্যৱহৃত কেইবিধ ঔষধৰ মূল্য হ্ৰাস পাব। 3টা গুৰুত্বপূৰ্ণ ঔষধৰ ওপৰত চৰকাৰে কৰ উঠাইছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই কয় যে সেই 3টা ঔষধ সম্পূৰ্ণ শুল্কমুক্ত কৰাৰ ফলত সেই কেঞ্চাৰৰ ঔষধৰ দাম কমি যাব পাৰে বুলি বিশ্বাস কৰা হয়। তাৰপিছত কোৱা হৈছে মোবাইল ফোন, মোবাইলৰ চাৰ্জাৰ আৰু অন্যান্য মোবাইলৰ সঁজুলিৰ দামো হ্ৰাস পাব। তাৰপিছত আৰু কোৱা হৈছে সোণ ৰূপৰ দাম হ্ৰাস পাইছে। মঙলবাৰে নিৰ্মলাই কয় যে সেই সোণ আৰু ৰূপৰ আমদানি শুল্ক 6% হ্ৰাস কৰা হ'ব। বহু বিশেষজ্ঞৰ মতে ইয়াৰ ফলত সোণ ৰূপৰ মূল্য হ্ৰাস পাব আৰু এই ধাতুৰ চাহিদা বৃদ্ধি পাব। ফলত সাধাৰণ মানুহে সোণ বা ৰূপৰ গহনা অধিক ক্ৰয় কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ পিছত কোৱা হৈছে প্লেটিনামৰ ওপৰত 6.4% শুল্ক হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত প্লেটিনামৰ মূল্য হ্ৰাস পাব, লগতে চামৰাৰ সামগ্ৰীৰ মূল্য হ্ৰাস পাব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আনহাতে ধাতুৰ ভিতৰত নিকেল আৰু তামৰ মূল্যও কমিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। নিকেল আৰু তামৰ ভিতৰত আৰু 25টা গুৰুত্বপূৰ্ণ ধাতুৰ কৰ সম্পূৰ্ণৰূপে আঁতৰ কৰিছে ভাৰত চৰকাৰে। লগতে আৰু কোৱা হৈছে সৌৰ পেনেল নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ ওপৰতো আঁতৰ কৰিব কৰ চৰকাৰে। তো সৌৰ পেনেল নিৰ্মাণৰ বাবে যিবোৰ সামগ্ৰী ব্যৱহাৰ হয় সেইবোৰ সামগ্ৰীৰ দামো কিন্তু কমিব। ইয়াৰ লগতে কোৱা হৈছে কোনবোৰ বস্তুৰ দাম বৃদ্ধি হ'ব বুলি বাজেটত ঘোষণা কৰিছে এতিয়া আপোনালোকক দেখুৱাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো তাৰপিছত কোৱা হৈছে এতিয়ালৈকে দূৰসংযোগ সঁজুলিৰ ওপৰত 10% কৰ আৰোপ কৰা হৈছিল। বিত্তমন্ত্ৰীয়ে কয় যে এই সময়ৰ পৰা 15% কৰ আদায় দিয়া হ'ব দূৰসংযোগৰ বাবে। লগতে আৰু কোৱা হৈছে বিভিন্ন প্লাষ্টিকৰ সামগ্ৰীৰ দাম বৃদ্ধি হ'বলৈ গৈ আছে। প্লাষ্টিকৰ সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও কেন্দ্ৰই এমনিয়া নাইট্ৰেটৰ ওপৰত কৰ 7.5 পৰা 10% বৃদ্ধি কৰি